প্ৰিয় দৰ্শক, দৃশ্যটো ইতিমধ্যে আপোনালোকে দেখিলে। এটা বিশেষ দৃশ্য, ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ভৰিত ধৰি সেৱা কৰিছে। সেয়া 19 ছেপ্টেম্বৰৰ পিছত যেতিয়া তেওঁৰ নশ্বৰদেহ দিল্লীলৈ লৈ অনা হৈছিল তাৰ এক দৃশ্য। এই দৃশ্যটো সেই সময়ত সৰ্বত্ৰে চৰ্চা হৈছিল আৰু এই চৰ্চা হোৱাৰ পিছত প্ৰতিগৰাকী অসমীয়াৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছিল যে জুবিন গাৰ্গ কেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল, তাৰ কি লক্ষ্য, কাৰ কি উদ্দেশ্য, কিহৰ বাবে এনে পৰিৱেশ আৰু পৰিস্থিতি হ'ল। সেই সময়ত সকলোৰে মনত সেই প্ৰশ্ন আছিল যদিও সেই প্ৰশ্ন বিচৰাৰ সময় নাছিল তেতিয়া, কাৰণ তেওঁৰ নশ্বৰদেহ আহি অসম পাইছিলহি। অসমত নশ্বৰদেহ অহাৰ পিছৰ পৰিস্থিতিৰ কথা আমি আপোনালোকক আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সৰু সজাই ষ্টেডিয়ামত এক ঐতিহাসিক সময়, লাখ লাখ মানুহ, সকলোৱে কান্দিছে, সকলোৱে এবাৰ জুবিন গাৰ্গক চাইছে, কিন্তু ক'তো একো এধান মানুহ কাজিয়া লগা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ গৈ নশ্বৰদেহ লৈ তেওঁ অসমলৈ উভতি আহিছিল। ইতিমধ্যে অসমত এটা পৰিৱেশ তৈয়াৰ হৈছে। শোকস্তব্ধ অসমীয়াই সেইকেইদিন ঘৰত ভাতো খোৱা নাই। আৰু আমি একাধিক্ৰমে দেখিবলৈ সক্ষম হৈছিলোঁ সৰু সজাইৰ সেই বিশেষ দিনটো। আৰু সেই বিশেষ দিনটো, সেই বিশেষ 3 দিন চলি থকা পৰিস্থিতিৰ মাজত জুবিন গাৰ্গক চিৰ বিদায় ক'ৰ পৰা জনাব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহৰহ কষ্ট কৰা আমি দেখিছিলোঁ। যিটো হয় সেইটো কথা কোৱা উচিত, যিটো হয় সেইটো কোৱা মানে তৈলমৰ্দন নুবুজায়। জুবিন গাৰ্গৰ প্ৰশ্নত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক আৱেগিক সম্পৰ্ক আছে, আমি সদায় জানো। আৰু এই আৱেগিক সম্পৰ্কৰ বহু ৰূপ মই দেখিবলৈ সক্ষম হৈছোঁ। মই যেতিয়া জুবিন গাৰ্গৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু মই সুধিছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমাক কিয় ইমান ভাল পায়, জুবিন গাৰ্গে উত্তৰ দিছিল, শুনক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমাক কিয় ইমান ভাল পায়, কাৰণটো কি? হিমন্ত দাক মই প্ৰথম লগ পাইছিলোঁ এই গুৱাহাটী ইউনিভাৰ্চিটিত শ্ব' এখন কৰিবলৈ যাওঁতে। তেতিয়া তেওঁ পলিটিক্সত তেনেকৈ নাছিলে, যদিও কটনৰ পৰা ওলাইছিলে। গৰিমাৰ লগত খুব ভাল আছিলে। হিমন্ত দা 3বাৰ GS জিকিছে নহয় কটনত। কেম্পেইনিঙত গৰিমাহঁত আছিলে মানে লগত। গৰিমাক আগৰ পৰাই চিনি পায়, তো মোকো চিনি পায়, কিন্তু কম লগ পোৱা হয় তেতিয়া। তাৰপিছত লাহে লাহে মানে সংস্পৰ্শটো বাঢ়িলে, ক'ৰবাত ক'ৰবাত লগ পাওঁ, আড্ডা মাৰোঁ, তেনেকুৱা কথা পাতোঁ। তাৰপিছত তেওঁৰ দেউতাকৰ গান 8টা গান মই মিউজিক কৰিলোঁ ৰুণজুন এলবামটো। চ' তেনেকৈ বণ্ডিংটো বাঢ়ি গ'ল আৰু মোক ভাল পায়, মৰম কৰে। আৰু সেইবাবেই বোধ কৰোঁ বহুত সময়ত জুবিন গাৰ্গে বিজেপিক চোকা সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণ কৰিছিল আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাইজক কৈছিল যে জুবিন গাৰ্গে কৰা সমালোচনাক লৈ ফেপেৰি পতাৰ প্ৰয়োজন নাই, জুবিন গাৰ্গ হৈ থাকক। জুবিন গাৰ্গ আমাৰ কাৰণে এটা ডাঙৰ সম্পদ, এয়া জীয়াই থাকোঁতে কোৱা কথা। আৰু পৰৱৰ্তী সময়ত এই জুবিন গাৰ্গৰ চিৰ বিদায় দিয়াৰ দৃশ্যটোতো চকুৰ সন্মুখত এতিয়া দেখি আছে আপোনালোকে। জুবিন ক্ষেত্ৰ, আজিৰ তাৰিখৰ জুবিন ক্ষেত্ৰত তাহানি যেতিয়া জুবিনক আমি বিদায় দিছিলোঁ, গছত মানুহ, চাৰিওফালে কেৱল মানুহ মানুহ আৰু মানুহ। সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন দ্য স্পট উপস্থিত আছিল। শোকস্তব্ধ অসমীয়াই জুবিন গাৰ্গক চিৰ বিদায় দিয়াৰ পিছত লাহে লাহে মানুহ ক্ৰোধান্বিত হৈছিল, ক্ষোভিত হৈছিল, আৰু লাহে লাহে বহু কথা তাৰ মাজত ওলাইছিল। আৰু পৰিস্থিতি এনেকুৱা হৈছিল যে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল, ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে। এই ধৰণৰ চৰ্চা আলোচনা বহুত হ'ল। আৰু সেই সময়ত অসমৰ বেছিভাগ মানুহেই
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। চোকা সমালোচনা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় নিদিয়ে তাক প্ৰতিষ্ঠা কৰিবলৈ বহু পৰিমাণে চেষ্টাও চলিল। ইফালে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰশ্ন, আনফালে লাহে লাহে বিধানসভাৰ নিৰ্বাচন। কিন্তু সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল, আনকি এনেকৈ ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল, যদি আমি জুবিন গাৰ্গক ন্যায় নিদিওঁ তেতিয়াহ'লে ২৬ৰ বিধানসভা নিৰ্বাচনত আপোনালোকে ভোট দিব নালাগে। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। আৰু ইমানলৈ গৈছিল। পৰৱৰ্তী সময়ত আমি কি দেখিলোঁ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি আগ্ৰাহী ৰূপত সদনৰ ভিতৰত প্ৰতিষ্ঠা কৰিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। জুবিন গাৰ্গক হত্যা কৰা হৈছে, কোনে মাৰিছে, কোনে সহায় কৰিছে, সদনৰ ভিতৰত প্ৰতিষ্ঠা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বোধ কৰোঁ ভাৰতবৰ্ষত এনেকুৱা কোনো শিল্পী নাই যাক লৈ সদনৰ ভিতৰত এই ধৰণে গুৰুত্ব প্ৰদান কৰা হৈছিল। আৰু তেতিয়াৰ পৰা সমগ্ৰ অসমীয়াৰ মূৰত ইতিমধ্যে সোমাই গৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। সদনৰ ভিতৰৰ এই ছবিখনে সমগ্ৰ অসমৰ মানুহক ক্ৰোধান্বিত কৰিছিল। সমানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কিন্তু চোকা সমালোচনা কৰিছিল। এক প্ৰকাৰ পৰিস্থিতি এনেকুৱা হৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে কোনো কাৰণতে জুবিন গাৰ্গক ন্যায় নিদিয়ে, তাক প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা চলিছিল। অৰ্থাৎ জুবিন গাৰ্গ লাহে লাহে ৰাজনীতিৰ ভিতৰলৈ সোমাই গৈছিল। কংগ্ৰেছ তথা বিৰোধী শক্তিয়ে জুবিন গাৰ্গকে প্ৰধান ইছ্যু হিচাপে গ্ৰহণ কৰিছিল। আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত জুবিন গাৰ্গক কেন্দ্ৰ কৰিয়েই পৰিৱেশ আৰু পৰিস্থিতি বিৰোধীৰ পক্ষত যোৱাৰ বাবে এটা ৰাজনৈতিক অংক চলি আছিল। সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কোৱা এষাৰ কথা সকলোৰে মনত আছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে, জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়। আৰু আজি জুবিন গাৰ্গৰ এই ৰাজনীতিৰ প্ৰসংগটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সোচ্চাৰ হৈ কৈছিল কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী, নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়, সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বিৰোধীয়ে যি কৰে কৰি থাকক, মইতো জুবিন ক্ষেত্ৰলৈকে নাযাওঁ যেতিয়ালৈকে মই নিৰ্বাচনত নিজিকো। আৰু সেই সময়তে কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছিল, চোকা সমালোচনা কৰিছিল। এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়ে বুলি তাক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। বহুত মানুহে ভাবি লৈছিল যে এইবাৰ বিজেপিৰ ৰক্ষা নাই, এইবাৰ বিজেপি চাপা হৈ যাব, কাৰণ জুবিন গাৰ্গে ন্যায় পোৱা নাই। তাৰ মাজৰ ছোৱাত আমি দেখিলোঁ চাৰ্জশ্বিট দাখিল হ'ল, SIT গঠন হ'ল, চাৰ্জশ্বিট দাখিল হ'ল, প্ৰক্ৰিয়া চলি থাকিল। গৰিমা গাৰ্গে ক'লে যে আমাক ফাষ্ট ট্ৰেক আদালত লাগে। ফাষ্ট ট্ৰেক আদালতৰ অনুমতি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফাষ্ট ট্ৰেক আদালত গঠন হ'ল। চাওঁতে চাওঁতে বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল আৰু নিৰ্বাচনৰ ফলাফলে
নিশ্চিত কৰিলে যে জুবিন গাৰ্গৰ প্ৰসংগটোৱে নিৰ্বাচনত কোনো কাৰণতে প্ৰভাৱ নেপেলালে, এধান মানিও প্ৰভাৱ নেপেলালে। যিসকলে জুবিন গাৰ্গক এটা ইছ্যু কৰিছিল তেওঁলোকে সাংঘাতিকভাৱে মাৰ খাবলগীয়া পৰিস্থিতি হ'ল। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত যি কথা মুখ্যমন্ত্ৰীয়ে কৈ আছিল সেই কথাই সত্য প্ৰতিষ্ঠা হ'ল। জুবিন গাৰ্গক ভাল পোৱা মানুহসকলে জুবিন গাৰ্গক ভাল পাই থাকিল, কিন্তু তাৰ বাবে ৰাজনীতিৰ সুযোগ ল'বলৈ নিদিলে ৰাইজে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কি দেখিলোঁ? ঠিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যে মই যদি আকৌ কাৰ্যকাল মোৰ আৰম্ভ হয় তেতিয়াহ'লেহে মই জুবিন ক্ষেত্ৰত যাম। আৰু পৰৱৰ্তী সময়ত জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল প্ৰৱেশেই নহয়, জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰিলে। আৰু সেই পন্থাৰ ভিতৰত অসমীয়া মানুহে আশা কৰিছিল যে জুবিন ক্ষেত্ৰ এক সৰ্বাংগীন বিজ্ঞানসন্মত গৱেষণা সমৃদ্ধ এখন ক্ষেত্ৰলৈ পৰিণত হওক, আৰু সেয়া মুখ্যমন্ত্ৰীয়ে কৰাৰ ইংগিত দিলে। ইমানতে ক্ষান্ত নাথাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আদালতৰ যিখন যুদ্ধ, চৰকাৰী পক্ষৰ অধিবক্তা কম আছিল, প্ৰয়োজন হৈছে গৰিমাই বাৰে বাৰে চৰকাৰক অনুৰোধ জনাইছিল যে এজন দুজনেৰে যুদ্ধ কৰিব নোৱাৰি। চৰকাৰী অধিবক্তাই কৈছিল আমি নোৱাৰোঁ। লগে লগে ৬-৭ জনীয়া এটা দল গঠন কৰি দিয়া মানুহজনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আছিল। যি হয় সেয়া কোৱা উচিত, যি হয় সেয়া কোৱা মানে কাৰোবাক তৈলমৰ্দন কৰা নুবুজায়। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ সৈতে যিটো সম্পৰ্ক ৰাখিছে সেই সম্পৰ্কেৰ এটা মুকলি প্ৰকাশ হৈছে এয়া। জীৱিত কালত জুবিন গাৰ্গে হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ভাল পাইছিল। আমি বিভিন্ন ধৰণে উৎস আমি দেখিছিলোঁ। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গানৰ এটা এলবাম কোনে গাইছিল? জুবিন গাৰ্গে গাইছিল, যিকেইটা অতি জনপ্ৰিয় আপোনালোকে জানে। গতিকে জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰুৱাকৈ এটা আত্মিক সম্পৰ্ক আছিল। এই আত্মিক সম্পৰ্কৰ কথা হয়তো বহুতে নাজানে আৰু বহুতে জানিও নজনাৰ ভাও ধৰে। গতিকে বাৰে বাৰে যিমানেই বিতৰ্ক নহওক কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক জীৱিত কালত এটাও শব্দ বেয়াকৈ কোৱা ৰেকৰ্ড নাই। কিন্তু ৰাজনৈতিক জগতখনত আপুনি মনত ৰাখক, জুবিন গাৰ্গক আটাইতকৈ কাষত বেছি সময় বেছি দিন পোৱা মানুহজনেই হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ কয় যে জুবিন গাৰ্গক মদাহী সজালে নহ'ব। জুবিন গাৰ্গ মদাহী নহয়, জুবিন গাৰ্গক মদ খুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰা এচাম মানুহ আছে, সেই চাম মানুহেই জুবিন গাৰ্গক মদাহী বুলি কয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাহী মনোভাৱৰ বাবে ইতিমধ্যে অভিযুক্ত কেইবাগৰাকীও জেলত আছে, জামিন পোৱা নাই। জামিন পাব পৰা এটা পৰিৱেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব দিয়া নাই। নিৰ্বাচনৰ আগতো নহ'ল। বহুতে ভাবিছিল যে নিৰ্বাচনৰ পিছত যিহেতু হিমন্ত বিশ্ব শৰ্মাই এওঁলোকক ভাল পায় গতিকে মুকলি কৰি দিয়া হ'ব। বিৰোধীয়ে আটাইতকৈ বেছি অভিযোগ উত্থাপন কৰিছিল সেই সময়ত। বহুত মানুহে ভাবিছিল সেয়াই হয়, মুখ্যমন্ত্ৰীয়ে এই অপৰাধীক সাৰি যাবলৈ সুবিধা কৰি দিব। কিন্তু বাস্তৱত আজিৰ তাৰিখলৈকে তেনেকুৱা কোনো ক্ৰিয়াই দেখা নগ'ল। ইয়াৰ সলনি এগৰাকী অভিযুক্তয়ো জামিন লাভ নকৰিলে আজিৰ তাৰিখতো। সেই সময়তে মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে তেওঁলোকক জামিন পাবৰ সুবিধা কৰি নিদিব। এনে কাম আমি অসমীয়া মানে নকৰিম যিটো কামৰ কাৰণে তেওঁলোকে জামিন পাই যাব। আজিৰ তাৰিখতো জামিন পোৱা নাই। আৰু ভগৱানৰ কৃপাত সাক্ষীৰ উচিত পদক্ষেপৰ বাবে আজি সমগ্ৰ গোচৰটো ঠিক হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে সেই পথতে অৱলম্বন কৰিছে। মাজত আন এক নতুন বিতৰ্ক আৰম্ভ হৈছিল। ছিংগাপুৰৰ আদালতৰ প্ৰক্ৰিয়াটোৰ বাবে ইয়াৰ কোনো মূল্য নাই, ইয়াত চলা গোচৰৰ কোনো মূল্য নাই বুলি এচাম মানুহে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিল মূল্য আছে। ছিংগাপুৰৰ সেই আদালতৰ গোচৰে আমাক সহায়হে কৰিলে, আমি আমাৰ ধৰণে গোচৰ চলাম। ছিংগাপুৰে
যিহেতু পৰ্যটক নগৰী এগৰাকী পৰ্যটকৰ তাত হত্যা হৈছে তাক প্ৰতিষ্ঠা নকৰাটোৱে স্বাভাৱিক সেই সময়ত গৰিমা গাৰ্গ কিয় ছিংগাপুৰলৈ নাযায় বুলি চোকা সমালোচনা কৰা সকলে বুজি পোৱা নাছিল যে ছিংগাপুৰে যি কৰিব সেয়া আগতীয়াকৈ সকলোৱে জানিছিল তাৰ পৰৱৰ্তী সময়ত আমি কি দেখিলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ সম্পৰ্কীয় প্ৰত্যেকটো কথাকে অতি সন্তৰ্পণে আবেগিকভাৱে আৰু আন্তৰিকতাৰে পৰ্যবেক্ষণ কৰি আছে নিশ্চিতভাৱে প্ৰাণৰ শিল্পীক হেৰুৱা এবছৰ সময়তো আমি হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত বহুত কথা শুনিম ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ কেনেকৈ জুবিন গাৰ্গক লৈ যাব লাগে সেই সম্পৰ্কে ভাবিব পৰা এজন মানুহ কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি ৰাজনৈতিক কাৰণত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিব পাৰে আপুনি ৰাজনৈতিক কাৰণত হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰিব পাৰে কিন্তু জুবিন গাৰ্গৰ লগত থকা বন্ধুত্বত বহুত পৰিমাণে আবেগ আছে আন্তৰিক সৌন্দৰ্য আছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নো কম্প্ৰমাইজ সেয়া আপুনি নিশ্চিত থাকক আজি এই কথা মুকলিকৈ ক'ব পৰা এই কাৰণে হৈছে চৰকাৰী অধিবক্তাই বুকু ফিন্দাই ক'বলৈ সক্ষম হৈছে যে সাক্ষীসকলে উচিত কথা দিছে আমি একদম সঠিক পথত চলি আছো এগৰাকীও জামিন লাভ কৰা নাই যিসকলে নিৰ্বাচনৰ আগত সন্দেহ প্ৰকাশ কৰিছিল যে ইলেকশ্যন পাৰ হোৱাৰ লগে লগে এইসকলক জামিন দি হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্থিতি সুৰক্ষিত কৰি ৰাখিব বুলি যি ধৰণৰ অপপ্ৰচাৰ চলাইছিল সেই অপপ্ৰচাৰ আজিৰ তাৰিখত অপপ্ৰচাৰ বুলি প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰী সেই ঠাইতে থাকিল যি কৈছিল তাকে কৰি দেখুৱালে আৰু যেনেধৰণে সিদ্ধান্ত ল'ব লাগে সেই ধৰণৰ সিদ্ধান্তই লৈ থাকিল কিন্তু বাকীসকলৰ কথা আৰু কামৰ মিল নোহোৱা হ'ল এয়াই হৈছে ৰুঢ় বাস্তৱ আৰু এই বাস্তৱতাৰ পিঠিত উঠিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাৰ যে ন্যায় দিব তাক বহু পৰিমাণে আশা কৰিব পাৰি সাক্ষীসকলো ইতিমধ্যে কৈ গৈছে যে আমি আশা কৰিছোঁ জুবিন গাৰ্গৰ ন্যায় পাম জুবিন গাৰ্গে ন্যায় পাব বুলি আপুনি আশা কৰেনে হয় নিশ্চয় আশাবাদী আৰু সেইকাৰণেতো আমি আগবাঢ়ি আহিছোঁ ইয়াত বুলিয়ে নহয় এজনীয়া তদন্ত আয়োগ যি গঠন কৰি দিছিল মই তাতেও তেওঁলোকক ষ্টেটমেণ্ট দি আহিছোঁ সেইখন আৰম্ভ হোৱা নাই সেইখনতো মই দিছোঁ আৰু এইখিনি আচলতে মোৰ বুলি নহয় প্ৰতিজন অসমীয়াৰ আচলতে এইটো দায়িত্ব আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ আমাৰ দৃঢ় বিশ্বাস যে জুবিন দাই ন্যায় পাব আৰু জয় জুবিন দা আৰু জুবিন দাৰ ন্যায় যুদ্ধখনত আমি গতিকে জুবিন গাৰ্গক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাহানিও যে ৰাজনীতি কৰা নাই আৰু তাহানি লগ পোৱা জুবিন গাৰ্গক যে হিমন্ত বিশ্ব শৰ্মাই পাহৰা নাই সেয়া আজিৰ তাৰিখতো প্ৰমাণ কৰি দেখুৱাইছে হয়তো খুব সোনকালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে জুবিন গাৰ্গে ন্যায় পাব লাহে 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 সমগ্ৰ অসমীয়া মানুহে সেয়া বিশ্বাস কৰিবলৈ লৈছে এই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি অনুগ্ৰহ কৰি জনাব ধন্যবাদ